এইবাৰ মানুহজনৰ জন্মদিনত নিজ হাতেৰে কিবা এটা বনাই দিম বুলি ভাবিছোঁ। তাকে কি দিম ভাবি থাকোঁতে আইডিয়া এটা আহিল। এই যে ট্ৰেণ্ডিঙত মানে চলি আছে পূৰা টি চাৰ্টত এমব্ৰইডাৰী পেটাৰ্ণ আঁকা, লেটাৰ্ছবোৰ আঁকা, তেনেকুৱা মানে খুব দেখি আহিছোঁ মানে ৰিলছবিলাকত। তাকে ভাবিলোঁ ময়ো এটা ট্ৰাই কৰি দিওঁ। এইটো যিহেতু মোৰ ফাৰ্ষ্ট টাইম টি চাৰ্টত এমব্ৰইডাৰী কৰা, চ' ইমান হয়তো স্মুথ ফিনিচিং নহ'ব পাৰে, বাট মই মোৰ বেষ্ট ট্ৰাই দিবলৈ কাৰণে চেষ্টা কৰিম। চ' গাইজ, ইমান টান নহয় তেনেকুৱা। ইমানখিনিলৈ যিখিনি মই কৰি আছোঁ, এইখিনিলৈতো মই ঠিকেই পাইছোঁ বাৰু। তোমালোকৰ কেনেকুৱা লাগিছে বাৰু মোৰ এই এমব্ৰইডাৰী আৰ্টটো? কমেণ্টত জনাবা। কমপ্লিট লুকটো বাৰু একদম লাষ্টত দেখিবলৈ পাবা, গতিকে একদম লাষ্টলৈ স্কিপ নকৰাকৈ চাই যোৱা। তোমালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছা, তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল, আৰু লগত থকা বেল আইকনটো ক্লিক কৰি থৈ দিবা। আৰু যদি ভাল লাগিছে আজিৰ এই ভিডিঅ'টো, তেনেহ'লে কমেণ্ট কৰিবা কেনেকুৱা লাগিছে। আৰু এতিয়া ৰিভিল কৰিব গৈ আছোঁ কমপ্লিট লুকটো। এতিয়া আহকচোন চাওঁ ইয়াৰ ফাইনেল ৰিজাল্টটো। কালাৰ কম্বিনেশ্যনটো মই ব্ৰাইট কালাৰ্ছ ব্যৱহাৰ কৰিছোঁ। যিহেতু টি চাৰ্টটো হোৱাইট হয়, সেইকাৰণে ভাবিলোঁ ব্ৰাইট কালাৰ্ছৰ থ্ৰেড ব্যৱহাৰ কৰিলে ভাল লাগিব। মই নেম পেটাৰ্ণ ইয়াতে দিছোঁ, আৰু লেটাৰ্ছ অকল ছিংগল লেটাৰ তেনেকৈ দিলেও ভাল লাগে। ডাঙৰকৈ এনেকুৱাকৈ ফ্লাৱাৰ্ছ কিছুমান দিও বনাব পাৰি, তেনেকুৱাও দেখিছোঁ ফটোজ। ত' তোমালোকে কোৱাচোন, মই যে হাতেদি এমব্ৰইডাৰী কৰিছোঁ মোৰ মানুহজনক গিফ্ট কৰিবলৈ কাৰণে তেখেতৰ বাৰ্থডে দিনাখন, তেখেতে বাৰু ভাল পাবনে নাই, আৰু এইটো এটা বেষ্ট আইডিয়া হৈছেনে নাই বাৰু কমেণ্টত জনাবা। আৰু এইটো মই তেখেতক বাৰ্থডেত গিফ্ট কৰিলোঁ, আৰু এয়া পিন্ধি পূৰা ঘূৰি ফুৰিছে, আৰু তেখেতকো ভাল লাগিছে। মইতো ভালেই পাইছোঁ বাৰু, তেখেতেও ভাল পাইছে। তোমালোকে কেনেকুৱা পাইছা কমেণ্টত জনাবা। যদি আজিৰ এই ভিডিঅ'টো ভাল লাগিল, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। য়েছ, মষ্ট ইম্পৰ্টেণ্ট, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। এইখিনি আৰু লগ পাম মোৰ নেক্সট ভিডিঅ'ত। টিল দেন বাই বাই, ৰাধে ৰাধে, কৃষ্ণ কৃষ্ণ গাইজ।